আমি আহিছোঁ বৰ্ণিহাটত। আপোনাৰ অসমৰ পৰা বেছি দূৰ আহিব নালাগে, অসম মানে ধৰক গুৱাহাটী খানাপাৰাৰ পৰা বেছি দূৰ আহিব নালাগে বৰ্ণিহাট। আৰু বৰ্ণিহাটত খেলা চলি আছে 25 জুলাইত এখন বৃহৎ উপহাৰ কুপনৰ খেল। আৰু আজি মই নিজেই কমিটিত আহিছোঁ কাৰণ আজিকালি খেলাৰ নামত বহুত ফ্ৰড চলি আছে। আৰু ফ্ৰড চলি থাকিলে কি হ'ল মানে মানুহে এনেই টিকেটবিলাক বিক্ৰী হৈ থাকে বা কিছুমানে কম দামত টিকট দি দিয়ে। গতিকে সেনেকুৱা ধৰণৰ টিকট নল'ব আৰু অফাৰত টিকট নল'ব। কাৰণ কিয় মই ইয়াতে আলোচনা কৰিলোঁ কমিটিত, কাৰণ তেখেতসকলে কৈছে আমাৰ কিছুমানে 50 টকাত টিকেট দি আছে, আমাৰ কমিটিৰ ৰেটে তেনেকুৱা মানে ৰেটত দিয়া নাযায়। গতিকে তেনেকুৱা ৰেটত যদি কোনোবাই টিকট দিছে নল'ব। আৰু এই খেলখনত ফাৰ্ষ্ট পুৰস্কাৰ আছে 25 লাখ টকা বা তাৰপিছত মহিন্দ্ৰা থাৰ বা এনেকুৱা ধৰণৰ গাড়ী আছে। ইয়াতে এখন গাড়ী ৰখাই আছে বৰ্তমান আল্ট্ৰাছ। বাকী গাড়ীসমূহ 4-5 দিন পিছত গোটেইখিনি আহিব। আৰু এইফালে আছে কমিটিৰ দাদাসকল আছে আৰু ইয়াতে টিকেট চেল হৈ আছে। আৰু আমি যিমানবিলাক টিকট বিক্ৰী কৰোঁ আপোনালোকে নিশ্চিন্ত মানে ল'ব পাৰিব। সেইকাৰণে আমি আজি নিজে কমিটিৰ কাষত আহিছোঁ, কাৰণ গোটেইখিনি চাই লৈ সকলো জানি বুজি টিকট ল'ব। য'ৰে ত'ৰে পৰা টিকট লোৱাতকৈ জানি বুজি লোৱাটো ভাল, কাৰণ সকলোৰে কষ্টৰ পইচা। ইয়াতে দেখিছে চাৰিওপিনে টিকট ভৰি আছে আৰু ইয়াৰ পৰা আমি টিকট লৈছোঁ। 25 তাৰিখে কনফাৰ্ম হয়, 100% কনফাৰ্ম হয়। আমাৰ টিকেট চেল যাক নাযাক, যদি চেল নাযায় টিকেট আমাৰ আঞ্চল টিকেটবোৰৰ ৰিপিট খেলা হ'ব। যেন যদি টিকেট যোৱা নাই বিক্ৰী, সেই টিকেটবোৰ আমি কি কৰিম আৰু ৰিপিট খেলা হ'ব। এইটো আৰু এনেকুৱা কিছুমান থাকে ন 25 তাৰিখে খেলা পইচা নাই আমাৰ কনফাৰ্ম, আমাৰ নাই বেগ চেক নাই, আমাৰ কনফাৰ্ম আছে। আমাৰ 25 তাৰিখৰ একদম কনফাৰ্ম, এইটো একদম ফিক্স। আপোনালোকে ল'ব পাৰে, দাদাৰ পৰা টিকেট ল'ব পাৰে। ভাল একচুৱেলি আমাৰ লগত মিলি জুলি চলি আছে। আমি এখেতৰ পৰা টিকেট লৈছোঁ, এই মেইন কাউণ্টাৰৰ পৰা আমি টিকেট লৈছোঁ। গতিকে চিন্তা কৰিব নালাগে, যদি টিকেট লাগে ডাইৰেক্ট মানে স্ক্ৰীণত নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব। আৰু এয়া চব গাড়ী হ'ব আৰু প্ৰথম পুৰস্কাৰ হয়তো আপোনাৰ কপালত থাকিব পাৰে 25 লাখ টকা। গতিকে যোগাযোগ কৰিব। এইখন গাড়ীও পাব পাৰে। মই বৰ্তমান গাড়ীতে উঠি আছোঁ, আল্ট্ৰাছ এইখন আনি থৈছে, মই আগতে দেখাই আহিছোঁ। গতিকে এই আৰু গাড়ীত উঠি ভিডিঅ' বনালোঁ। এইখন পাব পাৰে আপোনালোকে, খালি টিকট কাটিব লাগিব আৰু পাবৰ কাৰণে। স্ক্ৰীণত উঠি থকা নম্বৰত যোগাযোগ কৰক আৰু এনেকুৱা এখন আপোনাৰ ঘৰত লৈ যাওক 100 টকাৰ বিনিময়ত। একদম আমাৰ 25 তাৰিখৰ খেল একদম জেনুইন খেল হয়। আপুনি একদম কনফাৰ্ম হয়, খেল আগা পিছা নহয় আৰু বঢ়িয়া খেল। আপোনালোকে বিন্দাছ ল'ব পাৰে টিকেট দেখানোর পৰা, একদম কোনো অসুবিধা কৰিব। আৰু আমাৰ পৰা টিকেট ল'লে কোনো ধৰণৰ অসুবিধা নহয়। আৰু আমাক কিন্তু এটা কথা, অফাৰ বিচাৰি কিনে আমাক ফোন নকৰিব। আপোনালোকে আমাক অফাৰ বিচাৰি ফোন নকৰিব যে দাদা 50 টকাৰ টিকেট দি আছে, আপোনালোকৰ 50 টকাৰ টিকেট দিয়ক। আমাৰ তাত অফাৰ নাই। সম্পূৰ্ণ এটা টিকেট আপোনালোকে 100 টকাত কিনিব লাগিব আৰু সম্পূৰ্ণ বহি এখন আপোনালোকে 700 টকাত কিনিব লাগিব। অফাৰ বিচাৰিলে অফাৰত মানে প্ৰাইজ নালাগে। কিয় নালাগে? আপুনি চাব, ধৰক 50 টকাৰ টিকেট এটা ল'লে, কিন্তু কমিটিৰ ৰেট নহয় 50 টকা। গতিকে আপোনালোকৰ লগত 2 নম্বৰী কৰি আছে। গতিকে তেনেকুৱা ধৰণৰ টিকেট নল'ব, জেনুইন টিকেট লওক, জেনুইন খেল হ'ব। আৰু আপোনালোকৰ প্ৰাইজ যদি জিকে ন, জেনুইনভাৱে আপোনালোকে প্ৰাইজবিলাক পাব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। মাত্ৰ 100 টকাৰ বিনিময়ত অহা 25 জুলাই তাৰিখে হ'বলৈ গৈ আছে উপহাৰ কুপন খেল বৰ্ণিহাটত। গতিকে যদি টিকেট লাগে সোনকালে যোগাযোগ কৰক, স্ক্ৰীণত নাম্বাৰ দিয়া আছে, সেই নাম্বাৰত যোগাযোগ কৰি বা হোৱাটছআপ কৰি আপোনালোকে টিকেট ল'ব পাৰিব। ধন্যবাদ। গম পালে আপোনালোকে। গতিকে টিকটত কোনো ধৰণৰ প্ৰব্লেম নহয়, বিন্দাছ টিকট ল'ব পাৰিব। স্ক্ৰীণত উঠি থকা নম্বৰত যোগাযোগ কৰিব।